উঠাবলৈ চেষ্টা কৰিম। সুপাৰ। ओके फॉलो मी। कैमरामैन मुझे फोकस कीजिए। हाय एवरीवन, 5 জুন আজি আপোনালোকে সকলোৱে জানে প্ৰায় লোক বিশ্ব পৰিৱেশ দিৱস। সো মই আজি আপোনালোকক এটাই কথা ৰিকুৱেষ্ট কৰোঁ, যেহেতু আমাৰ পৃথিৱীখন ধ্বংস হোৱাৰ পৰা আমিবোৰে বচাব লাগিব। সেয়েহে প্ৰতিজন ব্যক্তিৰে প্ৰতিজন নাগৰিকৰে এইটো কৰ্তব্য বুলি জনাটো উচিত। আজিৰ দিনত স্পেচিয়েলি প্ৰতিজন ব্যক্তিয়ে যদি এজোপাকৈ যদি গছ ৰোপণ কৰা হয়, তেতিয়া নিশ্চয়কৈ আমাৰ পৰিৱেশটো ধ্বংস হোৱাৰ পৰা নিশ্চয়কৈ বচাব পাৰিম বুলি ভাবোঁ। তো মই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ, প্ৰতিজন ব্যক্তিয়ে আজি এজোপাকৈ গছ ৰোপণ কৰক। কাৰণ কেলৈ আজিকালি প্ৰদূষণৰ বেমাৰ আহি পৰিছে, আপোনালোকে জানে। সকলোৱে আমি হস্পিটেলাইজ হ'বলগীয়া হয়। প্ৰতিজন ঘৰৰে সমস্যা এইবোৰ। 90% হস্পিটেলাইজ হয় আজিকালিৰ যুগতে, অক্সিজেনৰ অভাৱৰ পৰাই নহওক লাগে কিয়। চ' মই ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে পৰিৱেশ ৰক্ষণাবেক্ষণ কৰাটো আমাৰ দায়িত্ব সম্পূৰ্ণকৈ। এয়ে আপোনালোকে বুজিব লাগিব। ফাৰ্ষ্ট টাইম মই ক'ব বিচাৰোঁ, এটা গাইডলাইন ডেফিনেটলি আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। যিহেতু পানী ছেফলি ইউজ কৰক আৰু গছ নাকাটিব। এজোপা গছ কাটিবলৈ আপোনালোকে বহুতবাৰ চিন্তা কৰি ল'ব। আৰু বিশেষ অসুবিধাত বা কাৰণত যদি কাটিবলগীয়া হয়, ডেফিনেটলি আপোনালোকে 2টা বা 3 জোপাকৈ গছ ৰোপণ কৰা উচিত। মই ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে সকলোৱে বুজি পাইছে। হ'ব বাৰু, আমি কথাই নাপাতি গছ ৰোপণ কৰাত আৰম্ভ কৰোঁ। অকল ময়ে নহয়, আপোনালোকে নিশ্চয়কৈ কৰিব। আৰু আজিৰ দিনত বুলিহে নহয়, অনাগত দিনবোৰতো যেতিয়া আপোনালোকে সময় পায়, তেতিয়া আপোনালোকে গছ ৰোপণ কৰিবলৈ নাপাহৰিব। আৰু আজিৰ দিনত ৰিলছ চাই ৰিলছ বনাই প্ৰতিজনে সময় নষ্ট কৰা হৈছে। এইকাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ, ৰিলছ চোৱা বন্ধ কৰক অলপ। নিজৰ কামৰ ওপৰত বিশ্বাস ৰাখি আৰু কৰ্মক আগুৱাই লৈ জীৱনটো উন্নতিলৈ আগুৱাই যাওক বুলি আপোনালোকক সকলোকে মোৰ ফালৰ পৰা জনাইছোঁ। চলো, আৰু দেৰি নকৰি আমি গছ ৰোপণ কৰাত আৰম্ভ কৰোঁ। চলো, ये उठा देंगे। এইকাৰণে এইটো উঠোৱা হৈছে। ইয়াতে क्या बोलते हैं इसको? जामुन इंग्लिश में कहते हैं उसको ब्लैकबेरी। हमारा অসমীয়াত কয় জামু, নহয়নে? এয়েহে মই এইজোপা 1 2 3 ইয়াতে 3টা গছ আছে। সেইকাৰণে ইয়াতে মুকলিব নহয় বুলি পাব প্লেচটো। সেইকাৰণে মই এইটো চাইডত লগাই দিওঁ, যাতে যেন আমিও আগলৈ ভালকৈ থাকিলে পাব পাৰোঁ। ওকে, মই উঠাবলৈ চেষ্টা কৰিম। সুপাৰ। ओके, फॉलो मी। कैमरामैन मुझे फोकस कीजिए। नीचे का जज कट किया है, चलेगा। हाँ, ये लाइन पे लगाएंगे, साव भी देंगे, आम फल भी खाएंगे। थोड़ा सा सो जाइए प्लीज, माफ कीजिए, सुला दिया मैंने। फिर उठा देंगे। ইয়াতে এটা কেঁচু দেখি পালো। জীৱনত প্ৰথমবাৰ ইয়াতে কেঁচু দেখি পাইছো। একচুৱেলি জীৱনটোৱে ধ্বংস হ'ল আৰু কিজানি। ওলোৱা কেঁচু আৰু এবাৰ নোসোমাই বোলে। চৰি তাৰ বাবে। এটা কাম কৰিবলৈ হ'লে, প্ৰকৃতিক বচাবলৈ হ'লে তাৰ জীৱনটো মূল্যৱান বুলি নাভাবোঁ মই। কাৰণ
গছজোপা নহ'লে আমাৰ জীৱনটো মৰণৰ গতি আৰু প্ৰতিজন ব্যক্তিকে অক্সিজেনৰ প্ৰয়োজন হয় আমি আগৰ পৰাই জানি আহিছোঁ অক্সিজেন অতি আৱশ্যকীয় অক্সিজেন নহ'লে মানৱ জীৱনটো শেষেই আৰু এয়েহে অক্সিজেনৰ প্ৰয়োজন আজিৰ দিনত বুলিয়ে নহয় আপোনালোকক আৰু এবাৰ কৈ দিছোঁ যেতিয়া সময় পায় আপোনালোকে ডেফিনেটলি গছ ৰোপণ কৰিবলৈ চেষ্টা কৰিব এই ভিডিঅ'টি কেনেকুৱা লাগিছে আৰু এই আপোনালোকক কেনেকুৱা লাগিলে নিশ্চয়কৈ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে সকলো বান্ধৱী লৈ নিশ্চয়কৈ প্ৰেৰণ কৰিব এই ভিডিঅ'টি শ্বেয়াৰ কৰিব কাৰণ কেলৈ এই সৰু ভিডিঅ'টিত কাৰোবাৰ যদি মনক যদি আকৰ্ষণ কৰিব পাৰোঁ বা কি বুলি কয় বাকাই এৰাই যায় স্পীচলেছ কি ক'ম আৰু যদি সঁচাকৈ মুহি যায় বা তেনেকৈ ক'ব লাগিব ন নিশ্চয়কৈ তেখেতেও বা তাইও এজোপা গছ ৰুই আৰু নিজৰ আমাৰ পৃথিৱীখনক বচাই ৰাখে এই কামনা কৰিলোঁ সকলোলৈকে আজি এইটো 5 জুন আজি 2025ৰ 5 জুন তাৰিখে এই ব্লেকবেৰী ৰোৱা হৈছে কিমান বছৰ আগতে পিছত খাবলৈ পাম নিশ্চয়কৈ আশা থাকিম মোৰ আশা অতি শীঘ্ৰে খাবলৈ পাম কিজানি মোৰ আইডিয়া নাই কেইবছৰত আহে যদিও আশা লগোৱাৰ পিছততো আশাটো থাকিবই নহয় জানো আশা নাথাকিলে এই পৃথিৱীখন জীয়াই থকাৰ একো মূল্যই নাই তো ধুনীয়াকৈ ৰুই দিলোঁ এয়াই দেখুৱাই আজিৰ ভিডিঅ'টো হেণ্ড কৰিছোঁ অ'কে বাই বাই চি ইউ চুন